আমাৰ দলে দাবী কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতৰ নাম উল্লেখ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নাম। তেখেতসকলে স্পষ্ট কৰক স্থিতি প্ৰথমতে যে তেওঁলোকৰ স্থিতি কি, যি কিৰণ ৰিজিজু ডাঙৰীয়াই যি কথা কৈছে সেইটো আচলতে ৰাজনৈতিকভাৱে কৈছে নে সঁচাকৈ কিবা কৈছে। আৰু যদি সঁচা হয়, যদি কিৰণ ৰিজিজু ডাঙৰীয়াই কোৱা কথাটো সঁচা হয়, তেতিয়াহ'লে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰ লগত আলোচনা কৰি এই কামটো কৰিছিলে, কাৰ লগত আলোচনা কৰি কিৰণ ৰিজিজুক বা কেন্দ্ৰীয় গৃহমন্ত্ৰীক কথা দিছিলে যে আমি বিদেশীৰ বোজা আৰু ল'ম। আৰু এটা কথা যে যদি কাৰো লগত নে কেবিনেট আলোচনা হৈছিলে, নে মন্ত্ৰীসভাত আলোচনা হৈছিলে, নে বিধানসভাত আলোচনা হৈছিলে, নে অসমৰ ৰাইজৰ কোনো সংগঠনত আলোচনা কৰিছিলে। যদি কৰা নাই তেতিয়াহ'লে আমি ক'ম যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তৎকালীনভাৱে এই কথাটো উত্তৰ দিব লাগে যে কোন সঁচা কোন মিছা, নে কিৰণ ৰিজিজু ডাঙৰীয়াই মিছা কথা কৈছে নেকি, সেইটো কথা ক'লেও হ'ব আমাক। কিন্তু ৰাজহুৱাভাৱে তেওঁ ক'ব লাগে যেনেদৰে কিৰণ ৰিজিজু ডাঙৰীয়াই কৈছে। গতিকে এই কথাটো আমি এৰি নিদিম। আমাৰ দাবী হিমন্ত বিশ্ব শৰ্মাই তাৰ মুখ খোলক আৰু এই কথাৰ ওপৰত স্পষ্টীকৰণ, তাৰপিছত আমি তাৰ ওপৰত আৰু বক্তব্য ৰাখিম। আমাৰ দলে দাবী কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতৰ নাম উল্লেখ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নাম। তেখেতসকলে স্পষ্ট কৰক স্থিতি প্ৰথমতে যে তেওঁলোকৰ স্থিতি কি, যি কিৰণ ৰিজিজু ডাঙৰীয়াই যি কথা কৈছে সেইটো আচলতে ৰাজনৈতিকভাৱে কৈছে নে সঁচাকৈ কিবা কৈছে। আৰু যদি সঁচা হয়, যদি কিৰণ ৰিজিজু ডাঙৰীয়াই কোৱা কথাটো সঁচা হয়, তেতিয়াহ'লে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰ লগত আলোচনা কৰি এই কামটো কৰিছিলে, কাৰ লগত আলোচনা কৰি কিৰণ ৰিজিজুক বা কেন্দ্ৰীয় গৃহমন্ত্ৰীক কথা দিছিলে যে আমি বিদেশীৰ বোজা আৰু ল'ম। আৰু এটা কথা যে যদি কাৰো লগত নে কেবিনেট আলোচনা হৈছিলে, নে মন্ত্ৰীসভাত আলোচনা হৈছিলে, নে বিধানসভাত আলোচনা হৈছিলে, নে অসমৰ ৰাইজৰ কোনো সংগঠনত আলোচনা কৰিছিলে। যদি কৰা নাই তেতিয়াহ'লে আমি ক'ম যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তৎকালীনভাৱে এই কথাটো উত্তৰ দিব লাগে যে কোন সঁচা কোন মিছা, নে কিৰণ ৰিজিজু ডাঙৰীয়াই মিছা কথা কৈছে নেকি, সেইটো কথা ক'লেও হ'ব আমাক। কিন্তু ৰাজহুৱাভাৱে তেওঁ ক'ব লাগে যেনেদৰে কিৰণ ৰিজিজু ডাঙৰীয়াই কৈছে। গতিকে এই কথাটো আমি এৰি নিদিম। আমাৰ দাবী হিমন্ত বিশ্ব শৰ্মাই তাৰ মুখ খোলক আৰু এই কথাৰ ওপৰত স্পষ্টীকৰণ, তাৰপিছত আমি তাৰ ওপৰত আৰু বক্তব্য ৰাখিম।